কি কম, বহুত দুখৰ কথা। চৰকাৰে নোটিছ দিছে, নোটিছটো আমি সন্মান জনাইছোঁ। সন্মান জনাই আমি নিজে নিজে ঘৰ বাৰী ভাঙি আঁতৰাই দিছোঁ। এতিয়া চৰকাৰৰ পৰা এটাই আবেদন যে আমাক থাকিবৰ কাৰণে অলপ সুবিধা দিয়ক। এক কাটা আধা কাটা এনেকুৱা মাটি দিলেও মানে আমি থাকিব পাৰিম। আমাৰ মাটি নাই, মাটি যিখিনি আছিলে চৰকাৰী আছিলে। এতিয়া আমাৰ জন্ম ইয়াতেই, আমাৰ দেউতাৰো জন্ম ইয়াতেই। আমি তাহানিৰ পৰা একদম জংঘলত, যেতিয়া জংঘল আছিলে তেতিয়াৰ পৰা আমি ইয়াত আছোঁ। এতিয়া আমাক মানে এটাই মানে চৰকাৰক আবেদন অভিযোগ কৰিছোঁ যে আমাৰ অলপ মানে থাকিবৰ কাৰণে অলপ সুবিধা দিয়ক। আৰু বেলেগ আৰু কি ক'ম আৰু। মানে আপোনালোকে নিজৰ ঘৰ নিজে ভাঙি দিছে? নিজৰ ঘৰ নিজেই ভাঙিছোঁ। চৰকাৰে যেতিয়া নোটিছ দিছে, নোটিছটো আমি সন্মান জনাইছোঁ। ইয়াত কোনো শৃংখলা হেৰি কৰা নাই, নিজে নিজে চবেই নিজে নিজেই ভাঙিছে। ঠিক আছে। আজি নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলা বন সংৰক্ষণ বিভাগৰ অন্তৰ্গত এই বৃহত্তৰ কচুৱাৰ লতুমাৰী যিটো বনাঞ্চল, লতুমাৰী সংৰক্ষিত বনাঞ্চল যিটো আছে, এই বনাঞ্চলতে আজি ৰাতিপুৱা পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান। ইয়াত তেওঁলোকৰ চৰকাৰী তথ্যমতে কৈছিলে যে 5,962 বিঘা মাটি আৰু 1,700 পৰিয়াল বুলি কৈছিলে। আচলতে আৰু বেছি পৰিয়ালেই আছে। যি কি নহওক, মানে ইয়াত কিন্তু আচলতে পুলিচ প্ৰশাসন ইমান জাগ্ৰত হৈ পৰিছে। 5টাকৈ কেম্প তেওঁলোকে বনাইছে। শ বুলডোজাৰ, বিভিন্ন গাড়ী মটৰ, সহস্ৰাধিক নহয় কেইবা সহস্ৰাধিক পুলিচ বাহিনী মোতায়েন কৰা, অৰ্ধসামৰিক বাহিনী, গাড়ী মটৰৰ যিটো চমক সৃষ্টি কৰিছে। আচলতে মোৰ মতে ইয়াত মানে শান্তিপূৰ্ণ হিচাপে চলি আছে। মানুহখিনি এটা দলি চপৰাও মাৰা নাই আৰু নমাৰেও। মানুহখিনি খুব শান্তপ্ৰিয় মানুহ, মানুহখিনি বুজি পাইছে। আৰু বিশেষকৈ নগাঁও জিলাৰ DC মহোদয়ক মই দেৱাশীষ শৰ্মাদেৱক মানে অন্তৰেৰে তেওঁক ধন্যবাদ জনাইছোঁ। তেখেতে মাইক যোগে কেইবাদিনো আহি প্ৰচাৰ কৰিছে মানুহখিনিক যে আপোনালোকে মানৱতীয় খাতিৰত ইয়াৰ পৰা আপোনালোকে উঠি যাওক। কাৰণ যিহেতু বনাঞ্চলৰ মাটি নোটিছ অলৰেডি আপোনালোকে পাইছে, গতিকে মানুহখিনি 95% মানে যোৱাকালিলৈকে নাই, গুচি গৈছে। বহুত মানুহখিনি গুচি গৈছিলে। কিন্তু এতিয়ালৈকে কিছু মানুহ যে আছে, এইসকল ভূমিহীন। মই জনামতে ভূমিহীন মানুহ, এক কটা মাটিও নাই। তেওঁলোক যে ক'ত যাব, মানে খুব সমস্যাত তেওঁলোকে ভুগি আছে। গতিকে টালি টোপোলা বান্ধি ৰাস্তাৰ কিনাৰে কিনাৰে তেওঁলোকে থৈছে। এতিয়া তেওঁলোক যাবলৈ জেগা নাই। কিন্তু যিসকলৰ ধৰক ক'ৰবাত অলপ এডোখৰ মাটি আছিলে, সেই মানুহখিনি কিন্তু ইতিমধ্যে দাপলি মেলিছে। কিন্তু আৰু এটা কথা ইয়াত মই ক'বলৈ বাধ্য হৈছোঁ, এইটোৱেই, সেই কথাটো নক'লেও নহয়, অপ্ৰিয় হ'লেও সত্য, যে কেইবা যুগ ধৰি মানুহখিনি কিন্তু এই অঞ্চলত বসবাস কৰি আছিলে। চৰকাৰে যদিও কৈছে যে 1919 চনত এইটো আবণ্টন দিয়া হৈছিলে, এটা ফৰেষ্ট ৰেভিনিউ হেৰি হিচাপে দিয়া হৈছিলে, যদিও এজোপা গছৰ কিন্তু নাই। যিবিলাক গছ গছনি আপোনালোকে দেখা পাইছে, চব মানুহে ৰোপণ কৰা গছ গছনিবিলাক আছে। বনাঞ্চলৰ নামত এটা হেৰিও নাকালি, কেৱল পাথৰবিলাক আছে, পাহাৰ আছে, লংজাপ পাহাৰটো আছে, মানে মৰিচিকা সদৃশ হৈ আছে। আৰু কোনো গছ গছনি সেই তাহানিৰ পৰা তহিলুং কৰা হৈছে নাই। গতিকে মানুহখিনি ইয়াত কিন্তু আকৌ চৰকাৰী ঘৰ, IOI ঘৰ, যিটো PMAY ঘৰ, ৱাটাৰ ছাপ্লাইৰ পৰা আৰম্ভ কৰি অন্যান্য যিমান আঁচনি চৰকাৰে চব দিছে। ৰাস্তা পদূলি পকী হৈছে, স্কুল কলেজো স্কুল আছে, বহুত পকী বিদ্যালয় আছে, বহু বছৰ পুৰণা বিদ্যালয় ইয়াত দেখা গৈছে। আৰু এই কাৰেণ্টৰ যিটো সুবিধা, বিজুলীৰ সুবিধা, খুব সুন্দৰ পৰিৱেশত মানুহখিনি ঘৰে ঘৰে কাৰেণ্ট আছে, মছজিদবিলাক আছে। কিন্তু এইটো দেখা গৈছে সেই মানুহখিনি বহু বছৰ আগৰ পৰা আছে। লাহৰীঘাট, বুঢ়াগাঁও, আমাৰ জুৰিয়া, বিভিন্ন অঞ্চলৰ পৰা যে নদীয়ে ভাঙা, ব্ৰহ্মপুত্ৰে পাৰ খহাই নিয়া আৰু ঘৰ বাৰী ধ্বংস কৰা, সেই মানুহখিনি খুব মানে লাঞ্ছিত বঞ্চিত হৈছিলে। মানে তেওঁলোকৰ ঘৰ বাৰী নাইকিয়া হোৱাৰ পিছত পৰিয়াললৈ জীৱিকা অৰ্জনৰ কাৰণে এই মানুহখিনি ইয়ালৈ ঢাপলি মেলিছিলে। তেনেকুৱা মানুহখিনি এইফালে আছে। তো ইতিমধ্যে এতিয়ালৈকে বহু সময় হৈছে, প্ৰায় মানে একবেলা উচ্ছেদ অভিযান চলি আছে, আমি তাতে আছোঁ। মানুহখিনিৰ মাজত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি তেনেকুৱা একো হোৱা নাই, বা কোনো যিটো অপ্ৰীতিকৰ যিটো পৰিস্থিতি, অবাঞ্ছিত পৰিস্থিতি, এইটো কিন্তু নহয় আৰু হোৱাও নাই, এতিয়ালৈকে হোৱা নাই। শান্তিপূৰ্ণ হৈ আছে, সম্পূৰ্ণ শান্তিপূৰ্ণ হিচাপত মানুহখিনিয়ে ইয়াত ঢাপলি মেলিছে, যাবলৈ ওলাইছে।